হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে খবৰ ভাল আৰু আশা কৰিছো সকলোৰে খবৰ ভালে থাকিব। চেষ্টা কৰি আছে আপোনালোকে। সময় আমাৰ হাতত ইমান বেছি নাই, কাৰণ এতিয়া আপোনালোকে নিজে চিন্তা কৰি চাওক, পৰহি আপোনালোকৰ খেল হ'ব গৈ আছে 6 এপ্ৰিল। আজি শুক্ৰবাৰ, কালি শনিবাৰ, পৰহি আপোনালোকৰ ছানডে আছে আৰু ছানডে আপোনালোকৰ পৰীক্ষা হ'ব গৈ আছে। সেইকাৰণে কৈছো এতিয়া আৰু একো পলম নকৰিব, এনেকা ভাবে আপোনালোকে কষ্ট কৰক যাতে আপোনালোকে নিজে এইটো কথা ফিল কৰিব পাৰে যে মোৰ কষ্টটো বহুত বেছি আছিল। ঠিক আছে, নিজে যাতে আপোনালোকে এইটো ফিল কৰিব পাৰে। আশা কৰিছো আপোনালোকৰ পৰীক্ষা ভালে হ'ব। আপোনালোকৰ কাৰণে সদায় মই প্ৰাৰ্থনা কৰিম যাতে আপোনালোকে ভালদৰে পৰীক্ষাটো দিব পাৰে আৰু সকলোৱে যাতে ভালকে ৰিজাল্টটো কৰিব পাৰে। ঠিক আছে, তো আপোনালোকে চাই থাকক। আজি আমি বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছো। প্ৰশ্নখিনি কি আছে, তো সময় নষ্ট নকৰাকৈ আমি আগুৱাই যাওঁ আমাৰ প্ৰশ্নলৈ। ইয়াতে কি আছে চাব, এটা কোঠা এখন ঘনক মানে, ঠিক আছে, ঘন আৰু ঘনক এই দুটাৰ মাজত পাৰ্থক্য আছে। কি পাৰ্থক্য আছে? ঘন বুলি ক'লে আমি এটা বস্তু গম পাওঁ যে সকলোবোৰ সাইড সমানে থাকে, সকলোবোৰ বাহু সমান থাকে। যেনেকৈ উদাহৰণস্বৰূপে যদি মই ক'ব যাওঁ, তেনেহ'লে উদাহৰণস্বৰূপে আপোনালোকে ধৰক লুডুৰ ডাইচটো যিটো থাকে সেইটোৰ চাৰিওফালে কিন্তু সাইজটো একে থাকে। কিন্তু যেতিয়া মই ঘনক বুলি ক'ম তেতিয়া কিন্তু অকণমান চেঞ্জ হৈ যায়। উদাহৰণস্বৰূপে আপোনালোকে ধৰি লওক ডাষ্টাৰটো, এইটো কিন্তু সকলোফালে সাইডটো সেম নাথাকে, অকণমান দীঘল থাকে। তো ঘনক বুলি ক'লে ইয়াত তিনিটা বস্তু থাকে। ঠিক আছে, আমাৰ যেনেকা ৰুমটো যে হয়, আমি যে ৰুমটো বনাও, কিছুমানে ৰুমটো কেনেকে বনায় 12 ফুট বাই 14 ফুট এনেকে কম বেছি ৰুমটো বনায়। কিন্তু ঠিক আছে, ৰুমটো সাধাৰণতে ঘন বুলি আমি ক'ব নোৱাৰো, এইটো সাধাৰণতে ঘনক বুলি হয়। তো এটা যদি ৰুমটো ধৰি লওক এনেকে এটা কোঠালি আছে, এনেকে এটা কোঠালি আছে, ইয়াৰ যদি আমাৰ কালি ওলাব কয় তেনেহ'লে ইয়াৰ পৃষ্ঠ কেইটা আছে? আমি জানো ঘন এটাৰ পৃষ্ঠ কেইটা থাকে, এটা পিঠি থাকে, 6টা পিঠি থাকে। লুডুৰ 6টা পিঠি থাকে, ঠিক তেনেকে ইয়াৰো কিন্তু 6টা পিঠি থাকে। আপুনি নিজৰ ৰুমটোৱে মানে ভাবি চাওক, এটা 4টা ৱাল থাকে আৰু লগতে ওপৰৰ ছাদ এটা আৰু গ্ৰাউণ্ড ফ্লোৰ এটা, 6টা পিঠি থাকে। এতিয়া কি কৈছে চিম্পলি, কিন্তু ঘন বুলি ক'লে ইয়াত তিনিটা মাপ দিয়া থাকে। এটা দিশ দিয়া থাকে যিটো আমি এল দি বুজি পাওঁ, এটা প্ৰস্থ দিয়া থাকে যিটো আমি বি দি বুজি পাওঁ, আৰু এটা এইচ দিয়া থাকে যিটো আমি উচ্চতা বুলি কওঁ। ঠিক আছে, এতিয়া কি হৈছে, এটা কোঠা ঘনক আছে, ঠিক আছে, কিউবইড, যাক ইংৰাজীত কিউবইড বুলি কোৱা হয়। আৰু কি হৈছে, যাৰ মাপ 12 মিটাৰ, মানে এল যিটো আছে সেইটো আমাৰ কি বুলি কৈছে, 12 মিটাৰ বুলি কৈছে। ঠিক আছে, তাৰপিছত কৈছে 10 মিটাৰ, মানে বি যিটো আছে সেইটো আমি কি বুলি ধৰিলো, 10 মিটাৰ। এনেকে যদি কেতিয়াবা দিয়া থাকে, আপোনালোকে সদায় প্ৰথমটো এল বুলি ভাবিব, ছেকেণ্ডটো বি বুলি ভাবিব, আৰু লাষ্টত যিটো দিয়া থাকিব সেইটো এইচ বুলি ভাবিব। এইচ কিমান দিয়া আছে আমাৰ? 3 মিটাৰ। ঠিক আছে, এইটো এটা কোঠালিৰ সাইজ দিয়া আছে। ঠিক আছে, এতিয়া কথাটো হ'ল ইয়াতে আপোনালোকক কি কৰিব কৈছে, চাৰি দেৱালৰ ৰং। এতিয়া আপোনালোকে এটা কথা মন কৰিব, যদি আমাৰ ইয়াৰ পৃষ্ঠকালি বুলি সোধে যে মুঠ পৃষ্ঠকালি কোৱাৰ লগে লগে 6টা পিঠিৰ কালি চিন্তা কৰিব লাগিব। কিন্তু ৱালৰ পৃষ্ঠ যদি কয়, অকল 4টা বেৰ, 4টা ৱালৰ কথা কয়, 4টা ৱালৰ কথা কোৱাৰ লগে লগে দুটা বস্তু আমাৰ বাদ যাব। কি দুটা বস্তু বাদ যাব? ওপৰৰ ছাদটো বাদ যাব আৰু তলৰ গ্ৰাউণ্ড ফ্লোৰটো বাদ যাব, মানে মজিয়াটো বাদ যাব। এতিয়া প্ৰশ্নটো ইয়াতে থিয় হ'ব যে আমি যেতিয়া ৰং কৰো তেতিয়া আপোনালোকে নিজে এটা কথা ভাবি চাওকচোন, আমি ৱাল খিনি ৰং কৰো না, আমি ছাদটো ৰং কৰো না, আমি মজিয়াটো ৰং কৰো নেকি? নকৰো। আমি কেইটা বস্তু ৰং কৰো? 4টা ৱালহে আমি ৰং কৰো। তো ইয়াতে কৈছে যে 4টা দেৱাল ৰং কৰিবলৈ খৰচ কিমান হ'ব? যদি 1 মিটাৰ স্কোয়াৰত ৰং কৰিবলৈ খৰচ 50 টকা, যদি 1 মিটাৰ স্কোয়াৰ খৰচ কৰিবলৈ কিমান টকা খৰচ হয়? 50 টকা খৰচ হয়। তেনেহ'লে গোটেই 4টা ৱাল ৰং কৰিবলৈ কিমান টকা খৰচ যাব? যদি কোৱা হয় মুঠ পৃষ্ঠকালি, তেনেহ'লে সূত্ৰ হৈ যায় 2LB প্লাছ 2BH প্লাছ 2HL, এইটো হৈ যায়। কিন্তু ইয়াতে অকণমান চেঞ্জ হ'ব। কি চেঞ্জ হ'ব? ইয়াতে দুটা বস্তু চেঞ্জ হ'ব। কি চেঞ্জ হ'ব? কালি যদি কয়, গোটেই কালি ক'লে আমি গোটেইখিনি ল'ব লাগিব। যেতিয়া আমাক ক'ব 4 বেৰৰ কালি, 4 বেৰৰ কালি মানে অনলি 4টা ৱালৰ কালি, তেতিয়া আমাৰ কি কৰিব লাগিব? এই LB টো আমি লিখিব নালাগে। LB টো কি বুজাইছে? মজিয়াটো আৰু ছাদটো। 4টা ৱাল কোৱাৰ লগে লগে আমি মজিয়াটো আৰু ছাদটো এৰি দিব লাগিব। তেনেহ'লে আমাৰ হাতত থাকিব কি? 2BH প্লাছ 2HL, 4টা বেৰৰ কালি। ইয়াতে দুটা, ইয়াতে দুটা, দুটা 4টা। এতিয়া কথাটো চাব, ইয়াতে 2 আছে, বিৰ মান কিমান আছে ইয়াতে? 10, এইচৰ মান কিমান আছে ইয়াতে? 3, প্লাছ 2Hৰ মান 3 আছে, এলৰ মান কিমান আছে? 12। ঠিক আছে, ধুনীয়াকে এতিয়া বুজি পাইছে আপোনালোকে। এইটো পূৰণ কৰিলে কিমান হ'ব? 3 পূৰণ 10 30, 30 পূৰণ 2 কিমান হ'ব? 60, প্লাছ এইটো পূৰণ কৰিলে কিমান হ'ব? 2 3 গুণ 6, 6 পূৰণ 12 পূৰণ কৰি 6 লগত 12 পূৰণ কৰিলে কিমান হ'ব? 72। এই দুটা যোগ কৰিলে কিমান হ'ব? 132 মিটাৰ স্কয়াৰ। তাৰমানে 4টা ৱালৰ এৰিয়া কিমান পালো আমি? 132 মিটাৰ স্কয়াৰ। এতিয়া 1 মিটাৰত কিমান টকা খৰচ হয়?
50 টকা। এতিয়া 1 মিটাৰত যদি 50 টকা খৰচ হয় তেনেহলে 132 কিমান খৰচ হ'ব? 50 দি পূৰণ কৰি দিয়ক। 1 মিটাৰত 50 টকা, 2 মিটাৰত 100 টকা। 132 মিটাৰত কিমান হ'ব? 50 দি পূৰণ কৰি দিয়ক। পূৰণ কৰিলে কিমান হৈ যাব ইয়াতে? 50 পূৰণ এইটো কৰিলে কিমান হৈ যাব? 132 আছে 65 66 6600, তাৰ মানে 6600 টকা খৰচ হ'ব। অপশন নম্বৰ সি ইজ দি কাৰেক্ট আনসার। মই লাহেকে ডিটেইলছত বুজাই আছো কাৰণ যাতে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায়, পৰীক্ষাত যি ধৰণৰ প্ৰশ্ন দিব আপোনালোকে যাতে কৰি আহিব পাৰে। মই গোটেইখিনি একেবাৰে ডিটেইলছত বুজাই দিছো। যেতিয়া মুঠ কালি বুলি কোৱা হ'ব তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিম। যেতিয়া অনলি 4 বেৰৰ কালিৰ কথা কোৱা হ'ব তেতিয়া আমি এলবি টো কাটি দিম, কাৰণ 4 বেৰৰ কোৱাৰ লগে লগে মজিয়াটো আৰু চাৰ্টটো আমি ধৰা নহয়, 4টা ওয়াল ধৰা হয়। তো মজিয়াটো আৰু চাৰ্টটো এৰি দিয়া মানে আমি এলবি টো কাটি দিব লাগিব। এতিয়া আপোনাৰ হাতত ইজিলি বস্তুটো বুজি পাইছে আপোনালোকে, পৰীক্ষাত এনেকা টাইপৰ প্ৰশ্ন আহিলে আপোনালোকে ফালি দিব পাৰিব। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম। ধুনীয়া এটা প্ৰশ্ন আছে, আপোনালোকে এনেকা প্ৰশ্ন কিন্তু কেতিয়াও ইগনোৰ নকৰিব। ধুনীয়া, কি কৈছে? পাইপ এ। আমি জানো আমাৰ ঘৰৰ টেংকিত কিন্তু এনেকে পাইপ দিয়া থাকে। এটা পাইপেৰে পানী সোমাই টেংকিৰ ভিতৰত আৰু এটা পাইপেৰে পানী ওলাই যায়, যেটো আমি ইউজ কৰো, হয় নে নহয়? পাইপ এ, ধৰি লও যেটো পাইপেৰে পানী সোমায়, যেটো পাইপেৰে পানী সোমায় এইটো এ বুলি নাম দিয়া আছে, যেটোৰে পানী ওলাই যাব সেইটো বি বুলি নাম দিয়া আছে। পাইপ এ 36 মিনিটত টেংকিটো সম্পূৰ্ণ ভৰাব পাৰে। পাইপ এ টেংকিটো ভৰাবলৈ কিমান সময় লাগে? এ পাইপটো কিমান সময় লাগে? 36 মিনিট। আৰু বি পাইপটো, পাইপ বি 45 মিনিটত টেংকিটো সম্পূৰ্ণ খালী কৰে। পাইপ এ ভৰাই আছে, পাইপ বি খালী কৰি আছে। পাইপ বি খালী কৰিবলৈ কিমান সময় লাগে? 45 মিনিট। বুজি পাইছে আপোনালোকে? ইয়াতে কিন্তু অকণমান চেঞ্জ হ'ব, এজনে ভৰাই আছে এজনে খালী কৰি আছে, দুটা কথা আহিব কিন্তু ইয়াতে। ঠিক আছে, টেংকিটো খালী কৰিব যদি দুটা পাইপ একেলগে খুলি দিয়া হয়। এতিয়া মই কি কৰিলো, মানে পাইপ এ খুলি দিলো, পাইপ এৰে পানী সোমাই আছে, পাইপ বি খুলি দিলো, পাইপ বি ৰে পানী ওলাই আছে। এজনে ভৰাই আছে এজনে খালী কৰি আছে, তাৰ মানে টাইম বেছি লাগিব অবভিয়াসলি। এতিয়া চাওক কিমান সময় লাগিব, তেন্তে টেংকিটো আধা ভৰ্তি হ'বলৈ কিমান সময় লাগিব? আধা কথা কোৱা হৈছে, সম্পূৰ্ণ কথা কোৱা হোৱা নাই। সিম্পলি চাব, যেতিয়া 36 আৰু 45 আছে তেনেহলে মুঠ কাম কিমান হ'ব? আপোনালোকে নিজে কওকচোন, মুঠ কামটো কিমান হৈ যাব? মুঠ কাম হৈ যাব 36 আৰু 45 এলসিএম হৈ যাব 180। ঠিক আছে, এতিয়া পাইপ এ কিমান সময় ল'ব? 36 যেতিয়া 1 হৰণ কৰিম 5 আৰু বি দি যেতিয়া ইয়াক হৰণ কৰিম কি হ'ব? 4। কিন্তু এ ভৰাই আছে, কামটো কৰি আছে, এ থাকিব প্লাসত, বি কি কৰি আছে? খালী কৰি আছে। খালী কৰিলে কি হৈ যাব? মাইনাস। এজনে কামটো নষ্ট কৰি আছে তো মাইনাস হ'ব। এতিয়া দুও একেলগে যেতিয়া কাম কৰিব এ প্লাস বি, তেতিয়া 5 প্লাস বি ৰ মান কিমান? -4। এ ৰ মান কিমান? +5, বি ৰ মান কিমান? -4। 5 - 4 কিমান হৈ যাব? 1। তাৰমানে দুও যদি একেলগে ভৰাই তেনেহলে এক এককে সোমাব। এতিয়া 180 লিটাৰ ভৰাবলৈ কিমান সময় লাগিব? 180 লিটাৰ যদি মই ভৰাও, এক এককে ভৰালে মোৰ কিমান সময় লাগিব? 180 মিনিট লাগিব। কিন্তু মোক প্ৰশ্নত কি সুধিছে ইয়াতে? আধা ভৰ্তি হ'বলৈ গোটেইখিনি 180, আধা কিমান হ'ব? 90 ভৰাবলৈ কিমান সময় লাগিব? 90 মিনিট। যদি 180 লিটাৰ ভৰাবলৈ 180 মিনিট লাগে, 90 লিটাৰ ভৰাবলৈ 90 মিনিট লাগিব। এতিয়া মোক কি কৈছে ইয়াতে? প্ৰশ্ন কৈছে যে ঘন্টাত ওলাবা তুমি। মই জানো 1 ঘন্টাত 60 মিনিট, 90 মিনিটত কিমান হ'ব? 1.5 ঘন্টা, 1.5 আৱাৰ, 1.5 ঘন্টা। অপশন নম্বৰ 1.5 ঘন্টা মানে 90 মিনিট। 90 মিনিট আমাৰ উত্তৰ আহিছে, কিন্তু ঘন্টাত ওলাব গৈছে, আমি 90 মিনিটটো ঘন্টাত লৈ ললো। অপশন নম্বৰ বি ইজ দি কাৰেক্ট আনসার। একেবাৰে ধুনীয়া প্ৰশ্ন, জাস্ট আপোনালোকৰ এইটো মাইন্ডত ৰাখিব লাগিব, যিয়ে কাম নষ্ট কৰিব সি মাইনাস, যি কাম কৰিব সি প্লাস। বাস, অংক ইয়াতে সহজ। ঠিক আছে, ঠিক আছে। পৰীক্ষা আহি আছে, এনেকা কাম কেতিয়াও নকৰিব, অৱহেলা এতিয়া নকৰিব। এতিয়া জাস্ট আপোনালোকে ফাইট কৰিব লাগে, যিমান বেছি পাৰে ফাইট কৰক। আৰু এটা কথা, সদায় 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 আল্লাহ ভগৱানক শুক্ৰিয়া আদায় কৰিব আপোনালোকে। থ্যাঙ্কস, অলৱেজ তেখেতক থ্যাঙ্কস জনাব, কাৰণ আপুনি কষ্ট কৰিব পাৰি আছে, সেইটোৱে আপোনাৰ কাৰণে ডাঙৰ কথা। বহু মানুহ আছে পৃথিৱীত কষ্ট কৰিবই পৰা নাই। কিছুমান মানুহ আছে, আপুনি যে আজি পুলিচৰ চাকৰি দিবলৈ অপৰচুনিটি পাইছে, কিছুমান মানুহ অপৰচুনিটিও পোৱা নাই। তেখেতৰ কিছুমানৰ হাত নাই, কিছুমানৰ ভৰি নাই, তেখেতৰ কথা চিন্তা কৰি চাব। সেইকাৰণে অলৱেজ মানে কি জনাব? শুক্ৰিয়া আদায় কৰিব, যে যিটো লাইফ আছে মোৰ সেইটো লাইফ বেষ্ট আছে। আৰু কাম কৰি যাব, সদায় এটা কাম আপোনালোকৰ সাকসেস হৈ যাব। ঠিক আছে, বহুতে বহুত কথা কব। আপুনি যদি মানে চাকৰি পাই যায় তেতিয়া আপোনাক ৰেসপেক্ট দিবলৈ আগুৱাই আহিব। আপুনি যদি চাকৰি নাপায় বহুতে বেক সাইডৰ পৰা কব, এই ই পাৰিব নেকি, ই নাই এনেকুৱা বহুতে বহুত কথা কব। আপোনাৰ লাইফত এনেকুৱা হ'ব লাগিব আৰু এনেকুৱা হোৱাটো দৰকাৰ। তেতিয়াহে আপুনি মানুহ চিনিব পাৰিব যে কোন মোৰ আপন হয়, কোন মোৰ মানে বেয়া খুজি আছে, কোন মোৰ ভাল বিচাৰি আছে, কোন মোৰ বেয়া বিচাৰি আছে। তেতিয়া গম পাব। লাইফত এনেকুৱা হোৱাটো বহুত বেছি ইম্পৰ্টেন্ট। এনেকা নহয় যে মোৰ লাইফত এনেকা কি হৈছে, আৰে ইম্পৰ্টেন্ট আছে সেইকাৰণে হৈ আছে, ইম্পৰ্টেন্ট নাথাকিলে নহলে হয়। ঠিক আছে, ইয়াতে চাওক
5 বছৰ আগতে 4 গৰাকী ছোৱালীৰ গড় বয়স কিমান আছিল? 7 বছৰ। 5 বছৰ আগত, ঠিক আছে, 5 বছৰ 4 গৰাকী ছোৱালীৰ বয়স কিমান আছিলে? 7 বছৰ এভাৰেজ আছিলে। এখন নতুন ছোৱালী যোগ কৰাৰ পিছত বৰ্তমান গড় বয়স কিমান আছে? 13 বছৰ। নতুন ছোৱালীজনৰ বৰ্তমান বয়স কিমান? ধুনীয়া প্ৰশ্ন দিছে। এতিয়া আপোনালোকে কওকচোন, 4টা ছোৱালী আছিল, মই ধৰি লৈছো A এটা ছোৱালী, B এটা ছোৱালী, C এটা ছোৱালী, D এটা ছোৱালী। ইহঁতৰ যদি মই গড় ওলাব যাওঁ তেনেহলে কি হৈ যাব? 5 বছৰ আগৰ কথা কৈছে, নিশ্চয় 5 বছৰ আগৰ কথা কৈছে, কিন্তু ইয়াতে এটা কাম অকনমান চেঞ্জ হ'ব। আপুনি অকনমান মাথা লগালে উত্তৰটো পাই যাব। আপুনি চাব কেনেকৈ কৰিব লাগে, ঠিক আছে? একেবাৰে ইজি প্ৰশ্ন, আপুনি মাথা ঘামাবই নালাগে, চাব ডাইৰেক্টলি, ঠিক আছে? মই ধৰি লৈছো 5 বছৰ আগতে ইহঁতৰ বয়স কিমান আছিলে? A B C D, ঠিক আছে? ইহঁতৰ এভাৰেজ কিমান বুলি কৈছে? এভাৰেজটো যদি ওলাব যাওঁ আমি 4টা যোগ কৰি 4ৰে হৰণ কৰিব লাগিব। এভাৰেজ কিমান কৈছে? 7, ঠিক আছে? একেবাৰে ইজি, অসুবিধা হোৱা নাই, এতিয়া চাব ইয়াতে, ঠিক আছে? এতিয়া ইয়াতে চাব এটা কথা, এতিয়া 4টা আছে, ইহঁতৰ টোটেল যদি মই ওলাব যাওঁ টোটেলটো কিমান হৈ যাব? টোটেল যেতিয়া মই যদি কওঁ ইহঁতৰ টোটেল বয়স কিমান, এইটো কি 5 বছৰ আগৰ কথা কৈ আছো মই? প্ৰশ্ন 5 বছৰ আগৰ কথা, মই 5 বছৰ আগৰ কথা কৈ আছো। 4 × 7 কিমান হৈ যাব? 28। এতিয়া আপুনি কওকচোন 5 বছৰ আগৰ কথা, তেনেহলে আজি কিমান হ'ব? 5 বছৰ বাঢ়ি যাব, ইয়াৰ 5 বছৰ বাঢ়ি যাব, ই কিমান হৈ যাব? A + 5। ইয়াৰ 5 বছৰ বাঢ়ি যাব, ই কিমান হ'ব? B + 5। ইয়াৰ 5 বছৰ বাঢ়ি যাব, ই কিমান হ'ব? C + 5। ইয়াৰ 5 বছৰ বাঢ়ি যাব, ই কিমান হ'ব? D + 5 = 28। 5 5 5 5 কিমান হ'ব? 20। তেনেহলে ইয়াতে A + B + C + D = ইয়াতে এটা বস্তু মই ভুল কৰি দিলো নহয়, অকনমান এটা বস্তু সৰু সুৰাকে মই ভুল কৰি দিলো, ইয়াতে ডাঙৰ এটা মিষ্টেক হৈ গ'ল, ঠিক আছে? ঠিক আছে? এইটো মই নাৰাখো, এইটো ইয়াতে দিয়া নাৰাখো, সৰি হা। এতিয়া মই যদি ইহঁতৰ 5 বছৰ বঢ়াই দিওঁ, ইয়াৰ 5 বছৰ বঢ়াই দিওঁ, ইয়াৰ 5 বছৰ বঢ়াই দিওঁ, সকলোৰে 5 বছৰ বাঢ়ি যাব। এতিয়া A + B + C ইয়াতে কিমান হৈ যাব? 20। 5 5 5 4টা 5 যোগ কৰিলে 20। এতিয়া টোটেল বয়স কিমান হৈ যাব? A + B + C D, B + C + D কিমান আছিল? 28। 28 লগতে আৰু 20 বছৰ বাঢ়ি গ'ল, কিমান হৈ যাব? 48। এতিয়া আজিৰ যুগত 5 বছৰ আগৰ কথা নহয়, 5 বছৰ আগতে টোটেল কিমান আছিল? 20। এতিয়া সকলোৰে 5 বছৰ বাঢ়িলে, তেনে আজি ইহঁতৰ টোটেল বয়স কিমান হ'ব? 4 জনৰ 5 5 5 কে বাঢ়ি গ'লে 20 বাঢ়ি যাব। 20 বাঢ়িলে কিমান হ'ব? টোটেল 48। তাৰমানে 4 জন যে আছে, 4জনী ছোৱালী, সেই ছোৱালীজনী আজিৰ বৰ্তমান বয়স কিমান হ'ব? 48। কিন্তু ইয়াতে কি কৈছে যে নতুনকে এজনী ছোৱালী যোগ হৈছে। এতিয়া 4 জন আছে অলৰেডি, 4 জনৰ কিমান? 48। নতুনকে এজনী ছোৱালী যোগ হৈছে, মই ধৰিলো ই যোগ হৈছে, ছোৱালীজনী কোন হয়? ই হয়। এতিয়া ইহঁতৰ গড় বয়স কিমান হ'ব? ইহঁতক মই 5ৰে হৰণ কৰিম। এতিয়া আপুনি মোক সুধিব, স্যাৰ 5ৰে কিয় হৰণ কৰিলে? আৰে ভাই, ইয়াতে 48ত কেইজন আছে? 48ত 4 জন আছে, 48ত 4 জন আছে আৰু লগতে এজন, টোটেল 5 জন। 5 জন হলে 5ৰে হৰণ কৰিলে কিমান হ'ব বুলি কৈছে? কিমান হ'ব কৈছে ইয়াতে? 30। ইয়াতে কিমান? 30। তেনেহলে 5 জনৰ গড় বয়স কিমান? 30। এতিয়া 5 এইফালে গৈ পূৰণ হ'ব, 48 + E = 13 × 5 কিমান হৈ যাব? 65। তেতিয়াহলে E কিমান হৈ যাব? 65 - 48 কিমান হৈ যাব? 13 15 17। 17 বছৰ নতুনকে যোগ হোৱা যিটো ছোৱালী আহিলে, সেই ছোৱালীজনীৰ বয়স কিমান আছে? 17 ইয়াৰ্স। অপশন নম্বৰ C ইজ দি কারেক্ট আনসার। একেবাৰে ইজি হয় এনেকা প্ৰশ্ন, ঠিক আছে? একেবাৰে ইজি। আপুনি কেতিয়াও এনেকা প্ৰশ্ন মানে টাফ বুলি নেভাবিব, ইজি হয়, সদায় ইজি প্ৰশ্ন পাব, ঠিক আছে? তাৰপিছত চাব, এইটো ডায়াগোনাল, এইটো কি নহয়, এইটো কোৱা হয় কৰ্ণ। ধুনীয়া এটা টেকনিক দেখাই দিম ইয়াতে, আপোনালোকে ডাইৰেক্ট চকু বন্ধ কৰি ফালি দিব পাৰিব, ঠিক আছে? চাওক, এটা বৰ্গক্ষেত্ৰৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান কৈছে? 12 সেন্টিমিটাৰ। কৰ্ণ বুলি কোৱাৰ লগে লগে আপুনি এই কথাটো চিন্তা কৰিব লাগিব। বৰ্গ কৈছে, মই বৰ্গ বনাই লৈছো, বৰ্গ। ইয়াক মই A B C D নাম দিছো, ঠিক আছে? কৈছে ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান? কৰ্ণ বুলি কোৱাৰ লগে লগে আমি ইয়াৰ কথা চিন্তা কৰিব লাগিব। কৰ্ণ বুলি কোৱাৰ লগে লগে আমি এইটো বুলি ভাবিব লাগিব। এইটো কিমান বুলি কৈছে? 12 সেন্টিমিটাৰ, ঠিক আছে? কৈছে তেনেহলে ইয়াৰ কালি, এলেকা মানে এলেকা নহয়, এইটো কালি বুলি কৈছে, ঠিক আছে? কালি কিমান হ'ব? মানে এৰিয়া কিমান? ইয়াৰ এৰিয়াটো কিমান হ'ব? একেবাৰে ইজি প্ৰশ্ন। আমি জানো বৰ্গৰ কালি উলিয়াবলৈ আমাক কি লাগে? বাহু। বৰ্গৰ কালিৰ সূত্র কি? বাহু স্কয়ার। মোক বাহু দিয়াই নাই, মোক দিছে কৰ্ণ, মই কেনেকৈ কৰিম? ডাইৰেক্ট আৰু এটা সূত্র আছে, কালিৰ সূত্র, বৰ্গৰ কালিৰ সূত্র। যদি আপোনাক কৰ্ণ দিয়া থাকে ডাইৰেক্ট মনত ৰাখিব, কৰ্ণ স্কয়ার ডিভাইডেড বাই 2। কৰ্ণ স্কয়ার মানে কিমান? 12 স্কয়ার ডিভাইডেড বাই 2। 12 স্কয়ার কৰিলে কিমান হ'ব? 144 ডিভাইডেড বাই 2 এর 144 কাটলে কিমান হ'ব? 72। অপশন নম্বৰ 20 দি কারেক্ট आंसर। একেবাৰে ইজি, সিধা কথা।
আপোনাৰ দৰকাৰ নাই আপুনি যে এইটো ওলাব লাগিব, এইটো ওলাব দৰকাৰ নাই আপোনাৰ, ডাইৰেক্ট এনসাৰ আপোনাৰ হাতত। ইমান ইজি প্ৰশ্ন আছে নেকি আপুনি মোক নিজে কওক, ইমান ইজি প্ৰশ্ন আছে নেকি আপুনি মোক নিজে কওক। ইমান ধুনীয়া প্ৰশ্ন পৰীক্ষাত আহিলে চকু বন্ধ কৰিব, ফালি দি আহিব বিন্দাস, একো আপত্তি নাই। আশা কৰিছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে ইতিমধ্যে। চাব, এটা চকাৰ ব্যাসাৰ্ধ কিমান? 70 সেন্টিমিটাৰ। এটা চকা আছে, আমি জানো গাড়ীৰ চকা, বাইকৰ চকা, চাইকেলৰ চকা, যিকোনো চকা হ'ব পাৰে। ব্যাসাৰ্ধ মানে কেন্দ্ৰৰ পৰা দূৰত্ব, কেন্দ্ৰৰ পৰা দূৰত্ব কিমান বুলি কৈছে? ব্যাসাৰ্ধ 70 সেন্টিমিটাৰ। মই এইটো কিমান দিছে মোক কোশ্চেনত কৈছে, এইটো 70 সেন্টিমিটাৰ। ওকে, নো প্ৰবলেম। চকাখনে 1 মিনিটত 60টা ঘূৰণ সম্পূৰ্ণ কৰে, তেলে গাড়ীখনৰ গতি বেগ। কোশ্চেনটো অকনমান ট্ৰিকি দিছে, ইয়াতে পাই ইকুৱেলছ টু দিছে, ঠিক আছে, অকনমান ট্ৰিক প্ৰশ্ন দিছে, কৰিব লাগিব বিন্দাস, মজা আছে ইয়াতে, ঠিক আছে। চাব, চকাটো দিছে 70 সেন্টিমিটাৰ ব্যাসাৰ্ধ, তেনেহলে ই এপাক মাৰিলে কিমান দূৰ যাব? 1 মিনিটত 600টা পাক মাৰিছে, একো আপত্তি নাই। এপাক মাৰিলে কিমান দূৰ যাব মোক সেইটো লাগে। এপাক মাৰিলে কিমান দূৰ যাব ডাইৰেক্ট কওকচোন, এপাক মাৰিলে কিমান দূৰ যাব? 70 সেন্টিমিটাৰ, এপাক মাৰিলে যাব 2 পাই r, যিটোক আমি জানো পৰিসীমা বুলি জানো, পৰিধি, পৰিধি আমি জানো 2 পাই r, 2 পাইৰ মান 22/7, r ৰ মান দিয়া আছে 70, হাতেৰে 70 কাটিলে 10, 2 পূৰণ 44 কিমান হ'ব? 2 পূৰণ 22 44, 44 পূৰণ 10 কিমান হৈ যাব? 440, ঠিক আছে। এইটো সেন্টিমিটাৰত দিয়া আছে, এইটো সেন্টিমিটাৰতে আহিব। একেবাৰে ইজি প্ৰশ্ন, ইয়াতকে ইজি প্ৰশ্ন পৃথিৱীত আছে জানো? নাই, ঠিক আছে। এতিয়া আকৌ প্ৰশ্নটো চাব, ঠিক আছে, সেন্টিমিটাৰত আছে, ঠিক আছে। এইটো প্ৰশ্ন অকনমান মানে ক্ৰিটিকেল দিছে, আমি তথাপিও কৰিম, আমি হাৰ মানিবলৈ আহা নাই ইয়াতে, ঠিক আছে। ইয়াতে 440 সেন্টিমিটাৰ। এতিয়া 1 মিনিটত কিমান গৈছে? 1 মিনিটত 660টা ৰাউন্ড মাৰিছে। কেইটা ৰাউন্ড মাৰিছে? 660টা, ঠিক আছে। সরি 600, 660 নহয়, 600। এতিয়া কথাটো হল, এবাৰ ঘূৰিলে 440 যায়, দুবাৰ ঘূৰিলে 880 যাব, 600 বাৰ ঘূৰিলে কিমান দূৰ যাব? 440। পূৰণ কৰি দিব ইয়াৰ লগত, পূৰণ কৰি দিলে ইমান সেন্টিমিটাৰ হৈ যাব। এতিয়া প্ৰশ্নটো হল, এইটো সেন্টিমিটাৰত আছে, মই যদি এইটো মিটাৰত লৈ যাওঁ কি কৰিব লাগিব? সেন্টিমিটাৰক যেতিয়া আপুনি মিটাৰত লৈ যাব তেতিয়া 100 দি হৰণ কৰিব লাগে। তেনেহলে মই ইয়াক কি কৰিম? 100 দি হৰণ কৰিম, 600 ডিভাইডেড বাই 100 ইনটু 440। এতিয়া এইটো মিটাৰ হৈ যাব, সেন্টিমিটাৰক মই মিটাৰত লৈ গলো, ঠিক আছে। দুটা শূন্য কাটি দিলো, 6 ইনটু 440 থাকি গল মোৰ হাতত, এইটো মিটাৰ, ঠিক আছে। এতিয়া 1 মিনিটত আমি জানো কিমান? 60 সেকেন্ড। একেবাৰে ইজি প্ৰশ্ন ভাই, একেবাৰে ইজি প্ৰশ্ন, ইয়াত কি ইজি প্ৰশ্ন নহয়। আপুনি জাস্ট টেকনিকটো চাওক কেনেকৈ কৰিব লাগে। 60 সেকেন্ডত 6 ইনটু 440 মিটাৰ গৈছে, তেনেহলে স্পিডটো যেতিয়া আমি ওলাম, স্পিড মানে কি জানো আমি? ডিসটেন্স বাই টাইম। ডিসটেন্স কিমান আছে? এইটোৱে ডিসটেন্স হ'ব আমাৰ, 6 ইনটু 440 ডিভাইডেড বাই টাইম কিমান আছে? 60 সেকেন্ড, 60 সেকেন্ড, ঠিক আছে। শূন্য আৰু শূন্য কাটি দিলো, 6 আৰু 6 কাটি দিলো, থাকিল কিমান আমাৰ? 44 মিটাৰ পাৰ সেকেন্ড। কিন্তু ইয়াতে এটা সৰু কথা আছে, কিলোমিটাৰ প্ৰতি ঘন্টাত ওলাব দিছে। মই জানো মিটাৰ পাৰ সেকেন্ডৰ পৰা যেতিয়া কিলোমিটাৰ প্ৰতি ঘন্টাত লৈ যাব লাগে, তেতিয়া কিমান দি পূৰণ কৰিব লাগে? কিমান দি পূৰণ কৰিব লাগে আপোনালোকে জানে নে নাজানে? আপোনাৰ হাতত দুটা অপচন থাকে, এটা 5/18 থাকে আৰু এটা 18/5 থাকে, ঠিক আছে। যেতিয়া কিলোমিটাৰৰ পৰা মিটাৰত যাব তেতিয়া 5/18, যেতিয়া মিটাৰৰ পৰা কিলোমিটাৰ যাব তেতিয়া 18/5। তেনেহলে 44 ইনটু 18/5, এইটো কাটাকাটি কৰিলে কিমান আহিব? নিয়াৰলি আপোনাৰ কিমান আহিব? কিমান হ'ব? 8.8। এইটো অপশন কেইটা ভুল আছে অকনমান, কিন্তু ম্যাথমেটিক্সটো ঠিক আছে, অপশন কেইটা অকনমান ভুল আছে, ঠিক আছে। এনসারটো আপোনালোকে গম পাইছে, ঠিক আছে। অপশন কেইটা ভুল আছে। কি কৈছে? এটা বাস 10 কিলোমিটাৰ দূৰত্ব 12 মিনিটত অতিক্ৰম কৰে। ডিসটেন্স কিমান? 10 কিলোমিটাৰ। সময় কিমান লাগিছে? 12 মিনিট। কিন্তু আমি কিলোমিটাৰৰ লগত মিনিটৰ হিসাব কেতিয়াও নকৰো। যেতিয়া আমি মিনিটৰ হিসাব নকৰো তেতিয়া আমি 1 ঘন্টাত ল'ব লাগিব। ঘন্টাত ল'লে 1 মিনিটত 1 ঘন্টাত কিমান মিনিট? 60 মিনিট। তেনেহলে 60 ৰে হৰণ কৰি দিম আমি। 60 ৰে হৰণ কৰিলে কিমান হ'ব? 1/5 ঘন্টা, ঠিক আছে। এতিয়া স্পিডটো যদি আমি ওলাব যাও, স্পিড কি হ'ব? ডিসটেন্স বাই টাইম। ডিসটেন্স আমাৰ কিমান আছে? 10, টাইম আমাৰ কিমান আছে? 1/5, 5 ওপৰত গৈ পূৰণ হ'ব 50 কিলোমিটাৰ প্ৰতি
ঘন্টা বাছৰ স্পীড কিমান আছিল 50 কিলোমিটাৰ প্ৰতি ঘন্টা আছিল এতিয়া প্ৰশ্ন ইয়াতে থিয় হ'ব যে কি কৈছে যদি বাছখনৰ গতিবেগ 25 কিলোমিটাৰ হ্ৰাস কৰা হয় কমাই দিয়া হয় এতিয়া 50 আছে কমাই কিমান কমাই দিয়া আছে 25 কমাই দিয়া আছে 25 কমাই দিলে কিমান থাকিব 25 থাকিব 50 ৰ পৰা যেতিয়া 25 কমাই দিব 25 আপোনাৰ হাতত থাকিব তেনেহলে বাছখনৰ সময় কিমান লাগিব তেনেহলে বাছখনৰ সময় কিমান লাগিব আপুনি নিজে এটা কথা কওক আপুনি নিজে এটা কথা কব দেই মই ইয়াতে নকওঁ ঠিক আছে স্পীড যেতিয়া আপুনি কমাই দিব তেতিয়া টাইম বেছি লাগিব নে কম লাগিব আপুনি নিজে কওকচোন মই ইয়াৰ পৰা মোৰ ঘৰত যাব লাগে মই যদি দৌৰি দৌৰি যাওঁ স্পীডত দৌৰি যাওঁ তেনেহলে মোক সময় কম লাগিব কিন্তু মই খোজকাঢ়ি গৈ আছো মোক সময় বেছি লাগিব ঠিক তেনেকে স্পীড 50 আছে স্পীড 50 আছে মোক সময় কিমান লাগিছে এটো স্পীডত সময় কিন্তু একচুয়ালি 12 মিনিট লাগিছিল ঠিক আছে এতিয়া মই স্পীড কমাই দিছো মই দৌৰি থকা ঠাইটো যেতিয়া খোজকাঢ়ি গৈ আছো মোক স্পীড তেনেহলে মোৰ কিমান অৱস্থা হৈ যাব কি হ'ব এতিয়া আপুনি নিজে কওক আপুনি এতিয়া মোৰ ডাইৰেক্ট সিম্পলি অকনমান চিন্তা কৰিব দেই চিন্তা কৰিলে आंसर আহি যায় মোৰ স্পীড 50 আছিল 12 মিনিটত গৈছো স্পীড কমিছে মানে কি টাইম বেছি লাগিব মই দৌৰি গলে টাইম যিমান কি লাগিব খোজকাঢ়ি গলে টাইম তাতকে বেছি লাগিব মই স্পীড আধা কৰি দিয়া আছে স্পীড আধা কৰি দিয়াৰ লগে লগে টাইম কি হ'ব ডাবল লাগিব 24 যেতিয়া মই স্পীড কমাই দিম টাইম বেছি লাগিব ইজি কথা একেবাৰে ভাবিলে উত্তৰ আহি যায় মই যত মই দৌৰি গলে মোৰ টাইম কম লাগে খোজকাঢ়ি গলে টাইম বেছি লাগিব মোৰ স্পীড আধা কৰি দিলো স্পীডটো একেবাৰে যিমান স্পীডত গৈছো তাৰ আধা স্পীডত গৈছো টাইম যিমান লাগিব তাৰ এতিয়া ডাবল লাগিব একেবাৰে ইজি হয় এইটো কোশ্চেন এতিয়া কৰিলো আমি এইটো কোশ্চেন চাব দে একেবাৰে ইজি প্ৰশ্ন টেকনিকত ফালি ঠিক আছে কি টেকনিকত ফালিছে চাব এই এটা বস্তু 1400 টকা এটা বস্তু ক্ৰয় কৰিলে এটা বস্তু কিনিলে যিকোনো বস্তু কিনিছে বস্তুটো কিমান টকাত কিনিলে 1400 টকা 1400 টকা এ 25% লাভত বিক্ৰী কৰিলে মই বস্তুটো কিনিলো কিনি মোৰ ফ্ৰেণ্ডৰ ওচৰত বিক্ৰী কৰিলো কিমান লাভ কৰিলো 25% লাভ কৰিলো 25% মোৰ বন্ধুটো আকৌ মোৰ পৰা বস্তুটো কিনি ই আকৌ কি কৰিলে ই বেলেগ এজনৰ ওচৰত বিক্ৰী কৰিলে ই আকৌ 20% লাভত বিক্ৰী কৰিলে ঠিক আছে এতিয়া মোৰ বন্ধুটোৰ পৰা যি কিনিলে হি আকৌ কি কৰিলে 15% লছত বিক্ৰী কৰিলে হি আকৌ বেলেগ এজনৰ পৰা বিক্ৰী কৰিলে ই লছত বিক্ৰী কৰিলে 15% বিক্ৰী কৰিলে তেনেহলে ডি যি চতুৰ্থ ব্যক্তি মই প্ৰথম ব্যক্তি মই দ্বিতীয় ব্যক্তিক বিক্ৰী কৰিলো দ্বিতীয় ব্যক্তি তৃতীয় ব্যক্তিক বিক্ৰী কৰিলে তৃতীয় চতুৰ্থ সেই চতুৰ্থ ব্যক্তি কিমান টকাত কিনিলে সিধা কথা ইয়াতে কিমান টকাত কিনা হৈছিল মোৰ 1400 টকা এতিয়া মই কিমান টকাত বিক্ৰী কিমান লাভত বিক্ৰী কৰিলো 25% লাভত 25% লাভত বিক্ৰী কৰিলো মানে মই 125 100 টকাৰ বস্তুটো 125 টকাত বিক্ৰী কৰিলো তাৰ পিছত মোৰ বন্ধুটো এটো কিমান লাভত বিক্ৰী কৰিলে 20 টকা লাভত 20% লাভত তাৰ মানে 120 টকা 100 টকাৰ বস্তুটো তাৰ পিছত মোৰ বন্ধুটো আকৌ যেতিয়া বিক্ৰী কৰিলে হি কিমান পাৰ্চেন্ট লছত বিক্ৰী কৰিলে 15% লছত 100 টকাৰ পৰা 15 টকা বাদ দিয়ক থাকিব কিমান 85 85 divided by 100 এতে এইটো যেটো হ'ব হেতুৱে ফাইনাল আনসার ঠিক আছে ডাইৰেক্ট কৰিব ইয়াতে দুটা শূন্য মই কাটি দিলো ঠিক আছে দুটা শূন্য মই কাটি দিলো তাৰ পিছত ইয়াতে 5 আছে ইয়াক 5 এৰে কাটিলে কিমান হ'ব 25 ইয়াক শূন্য কাটি দিলে ইয়াক 5 এৰে কাটিলে 2 হ'ব একেবাৰে ইজি 2 এৰে ইয়াক কাটিলে 1 হ'ব 2 এৰে ইয়াক কাটিলে 6 হ'ব একেবাৰে ইজি 25 আছে ইয়াতে 25 এ 25 কাটিলে 1 25 এৰে 100 কাটিলে কিমান হ'ব 4 ঠিক আছে আৰু কাটাকাটি যাব না নাই নিশ্চয় যাব 2 এৰে ইয়াক কাটিলে কিমান হ'ব 2 2 এৰে ইয়াক কাটিলে কিমান হ'ব 3 2 এৰে ইয়াক কাটিলে কিমান হ'ব 1 2 এৰে ইয়াক কাটিলে কিমান হ'ব 7 বাস তলৰ কাহিনী খতম অকল কাটাকাটি লাইভত আপুনি সোৱালিৰ কাটিছে সোৱালি আপোনাৰ কাটিছে এতিয়া অংকত অকনমান কাটাকাটি কৰিব চাকৰি আপোনাৰ নিশ্চিত হৈ আছে ঠিক আছে এতিয়া চাপ ইয়াতে 7 * 3 * 85 কিমান হৈ যাব 7 * 3 * 85 ঠিক আছে 7 * 3 কিমান হৈ যাব 21 * 85 এতিয়া 21 * 85 কিমান হৈ যাব 850 যোগ কৰি চাব ইয়াতে 5 আহিব 10 18 8 আহিব 16 17 আহিব 1785 তাৰ মানে চতুৰ্থ ব্যক্তিজনে ঘড়ীটো মানে ঘড়ী নহয় সৰি যি বস্তুটো কিনিছে সেই বস্তুটো কিমান টকাত কিনিলে 1785 1785 रुपीसত কিনিলে কি ধুনিয়া বস্তু অকল জাস্ট এই টেকনিকটো এটা টেকনিক ইউজ কৰিছো কাটাকাটি গৈছো आंसर আপোনাৰ হাতত আৰু কিবা মই বেলেগ কিবা পদ্ধতিত গৈছো নেকি নাই যোৱা ইজি প্ৰশ্ন ইজি ভাবে ফালি দিছো ঠিক আছে ইজি প্ৰশ্ন ইজি ভাবে ফালি দিছো ঠিক আছে কি কৈছে এটা সংখ্যা একেই সংখ্যা বেলেগ বেলেগ সংখ্যা নহয়
একেই সংখ্যাটোৰ 82% আৰু 73% ৰ পাৰ্থক্য 72 সেই সংখ্যাটোৰ 48% কিমান মই চাগে এনেকা প্ৰশ্ন কৰাইছিলো আপোনালোক চাব এটা সংখ্যা আছে এই সংখ্যাটোৰ 82% আৰু 73% 82% আৰু 73% ইহতৰ মত পাৰ্থক্য কিমান বুলি কৈছে ইহতৰ মত পাৰ্থক্য কৈছে 72 মানে 82% আৰু 73 পাৰ্থক্য যেটো হ'ব হেতু কৈছে 72 এতি 82 ৰ পৰা 73 মাইনাস কৰিলে কিমান থাকিব 9% কাৰ সমান 72 ৰ সমান মোৰ মতে 9% প্ৰশ্ন মতে 72 ঠিক আছে এতিয়া প্ৰশ্ন কৈছে 48% কিমান হ'ব 48% কিমান হৈ যাব আপুনি জানে ইয়াত থকা বস্তুটো আমি ওপৰত লিখিব লাগে ইয়াত থকা বস্তুটো আমি তলত লিখিব লাগে আৰু ইয়াত থকা বস্তুটো আমি সাইডত পূৰণ দিব লাগে 9 এৰে 72 কাটলে কিমান হ'ব 8 8 * 48 কিমান হৈ যাব 64 8 8 গুণ 8 8 গুণ 64 64 ৰ 4 হাতত থাকিব সো 8 4 গুণ 32 32 আৰু 6 38 384 অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर 384 ঠিক আছে একেবারে ইজি প্রশ্ন ইয়াতকে ইজি প্রশ্ন আৰু আপোনালোকে সাগে না পায় নেক্সট প্রশ্নলৈ আগুৱাই যাও আমি আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে এইটো প্ৰশ্ন এই দিয়ক কৰিছো এইটো আমি এইটো প্ৰশ্ন ইম্পৰ্টেন্ট আছে দে মই এইটো প্ৰশ্ন কৰাইছো কিন্তু ইম্পৰ্টেন্ট আছে মই আকৌ এইটো লৈ কি কৈছে যিকোনো সংখ্যাৰ পৰা 40 বিয়োগ কৰিলে সেই সংখ্যাটো 60% ৰৈ যায় যিকোনো সংখ্যাৰ পৰা মই 40% যেতিয়া মাইনাস কৰি 40 মাইনাস কৰি 40% না যিকোনো এটা সংখ্যা x ইয়াৰ পৰা যদি মই 40 মাইনাস কৰি দিও তেনে হলে সংখ্যাটোৰ কিমান পার্সেন্ট থাকি যায় সংখ্যাটোৰ 60% থাকি যায় 60% মানে 1/100 শেষ ফিনিশ ঠিক আছে যিকোনো সংখ্যাৰ পৰা কৈছে কি ইয়াতে যিকোনো সংখ্যাৰ 40 মাইনাস কৰিলে তেনে সংখ্যাটো কিমান ইজি কথা ভাই একেবারে ইজি কথা 0 আর 0 কাটিলো 2 এর কাটলে 5 2 এর কাটলে 3 5 তলত হরণ হয়েছে এফালে হলে কি হবে পূরণ 5 * x 5x 5 * 40 কিমান হয়ে যাব 200 equals to 3 * x 3x 5x minus 3x কিও minus 3x তো মই এফালে লইলো minus 200 হেফালে গলে কি হবে plus 200 ঠিক আছে 5x এর উপর 3x গলে কিমান থাকিব 2x equals to 200 x equals to কিমান হৈ যাব 200 divided by 2 2 এর 2 কাটলে কিমান হবে 100 তার মানে সংখ্যাটো কিমান ইজি প্রশ্ন ভাই ইজি প্রশ্ন ইমান ইজি প্রশ্ন ইস কি কম আৰু কি কম দুটা সংখ্যাৰ অনুপাত দিয়া আছে কি দিয়া আছে 3:5 তেওঁলোকৰ HCF কিমান দিয়া আছে 20 আমি জানো সংখ্যা দুটাৰ অনুপাত কিমান দিয়া আছে 3:5 ইহতৰ HCF কিমান দিয়া আছে HCF দিয়া আছে 20 মই ডাইৰেক্ট আপোনালোকক এটা কথা কৈছো যদি সংখ্যাৰ অনুপাত দিয়া থাকে আৰু আৰু ইহতৰ HCF দিয়া থাকে তেনে সংখ্যাটো আপুনি ডাইৰেক্ট উলাব পাৰিব 3 ৰ লগত কি কৰিব লাগিব সংখ্যাটোৰ HCF পূৰণ 5 ৰ লগত কি কৰিব লাগিব সংখ্যাটোৰ HCF পূৰণ 3 * 20 কিমান হৈ যাব এটা সংখ্যা 60 আৰু এটা সংখ্যা কিমান হৈ যাব 100 এতিয়া কি কৈছে ইহতৰ LCM কিমান হ'ব আমি জানো সংখ্যা দুটাৰ পূৰণফল সমান সমান ইহতৰ LCM পূৰণ HCF কিমান 20 ঠিক আছে এটো এটা সূত্ৰ আপোনালোকে মন ৰাখিব সংখ্যা দুটা যদি A আৰু B হয় ইহতৰ পূৰণফল সমান সমান ইহতৰ LCM আৰু HCF ৰ পূৰণফল সদায় সমান হয় আৰু মই 100% গ্যাৰান্টি দিছো যে এই ফৰ্মুলাৰ ওপৰত এটা যে প্ৰশ্ন আহিবই যিমান কেটা প্ৰশ্ন পৰীক্ষা হৈছে আজিলৈকে চৰকাৰৰ কম্পিটিটিভ এক্সাম পুলিচৰ চাকৰি হওক গ্ৰেড 3 এ হওক টেট হওক যি পৰীক্ষা নহওক কিয় এই ফৰ্মুলাৰ ওপৰত 100% প্ৰতি বছৰে এটা প্ৰশ্ন আছিলে সেই কাৰণে এই ফৰ্মুলাটো আপোনালোকে কেতিয়াও অবহেলা নকৰিব এটা 100% থাকিব তো ডাইৰেক্ট ৰেডি হৈ যাওক এই টপিকৰ পৰা যেটো প্ৰশ্ন দিব ফালি আহিব সিধা কথা ঠিক আছে এতিয়া 20 এফালে পূৰণ হৈছে এফালে হলে কি হৈ যাব নিশ্চয় হৰণ হৈ যাব হয় হৰণ হৈ যাবই লাগিব 2 এর যেতে 20 ৰ আমি 60 কাটিং কিমান হ'ব 3 3 * 100 কিমান হ'ব 300 এটো আমাৰ কি হৈ যাব LCM অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर ধুনিয়া প্ৰশ্ন এনেকা প্ৰশ্ন পৰীক্ষাত আহিলে চকুটো বন্ধ কৰিব পাই গলে এক মাৰ্ক কি লাগে আৰু তাৰপিছত পৰীক্ষা দি আহিব বিন্দাস লাইফ পুৰা মজাছে আহিব একেবাৰে এক্সামটো ফালি আহিছে মনটো ভাল লাগি থাকিব লাইফ এনজয়মেন্টত থাকিব আপোনাৰ তাৰ পিছত যেতিয়া ৰিজাল্টটো দিব তেতিয়া চাব আপুনি পুলিচ হৈ গৈছে আপুনি এবাৰ ইমেজিন কৰি চাওকচোন আপোনাৰ নামটো পুলিচৰ লিষ্টত আহি গৈছে দুদিন মান পিছত আপোনাৰ ট্ৰেনিংত মাতিছে কেনেকা এবাৰ ফিল হ'ব এবাৰ ভাবি চাইছে না
এবাৰ ভাবি চাইছে নে আপোনাৰ দেউতাক এনেকে বুকুটো ফুলাই দিব মোৰ ল'ৰা পুলিচৰ চাকৰি কৰি আছে কি লাগে আৰু আপোনাক কি লাগে তাৰপিছত যাব সিধা কথা ভাই যিদিনা আপোনাৰ ৰিজাল্ট আহিব সেইদিনা যদি আপুনি সিলেক্ট হৈ যায় মই আশা কৰো আপোনালোকে সিলেক্ট হৈ যাওক আপুনি যদি সিলেক্ট হৈ যায় এটা কথা মনত ৰাখিব ভাই এটা কথা মনত ৰাখিব ছোৱালী কিন্তু আপোনাক কল কৰিব আপোনাক কব কেনেকুৱা আছে আপোনাৰ এক্সে কিন্তু তেতিয়া অকনমান হলে মাথাত হাত দিব কি ভুলটো কৰিলো ইটো পুলিচৰ চাকৰি পাই গলে পুলিচৰ চাকৰি আজি পাব কালি প্ৰমোশন এটা টাইমত 2 ষ্টাৰ হোৱাৰ পিছত আৰু কোনে পায় আপোনাৰ দাদাগিৰিয়ে ব্লেক একেবাৰে মজা তেতিয়া আপুনি কি হয় এক্সক দেখা পালে গো তোৰ নামত কেছ কৰি দিম কিন্তু দমে আপোনাৰ ভাই দম থাকিব পুলিচৰ মানুহ দম থাকে অলপ থাকিব আৰু 2 ষ্টাৰ মানে কোনে পায় আৰু আপোনাৰ এবাৰ ইমেজিন কৰক ভাল লাগিব আকৌ পঢ়িব ঠিক আছে কি কৈছে এটা কৰ্মচাৰীৰ দৰমহা 30% বৃদ্ধি কৰা হৈছে বৃদ্ধি কৰাৰ পিছত ইয়াৰ স্যালাৰি কিমান হৈ গৈছে 910 টকা তেনেহলে আগতে কিমান পাইছিলে মই ধৰি লৈছো পাৰ্চেন্টেজৰ অংক মই এটা কথা বাৰবাৰ কৈছো পাৰ্চেন্টেজৰ অংক দেখাৰ লগে লগে আপোনালোকে এটা কাম কৰিব 100 এতিয়া পাৰ্চেন্টেজ মই ধৰি লৈছো আগতে 100 স্যালাৰি 100 পাইছে এতিয়া 30% বৃদ্ধি হোৱাৰ লগে লগে কিমান স্যালাৰি হ'ব 130 টকা প্ৰশ্নৰ মতে কৈছে এই 130 কাৰ সমান 910 টকাৰ সমান তেনেহলে 100 টকা কাৰ সমান হ'ব এইটো হ'ব 910 divided by 130 পূৰণ 100 ঠিক আছে 130 দিয়ে এইটো কাটিলে কিমান হ'ব 7 into 100 কিমান হৈ যাব 700 ওয়াও কি ইজি প্ৰশ্ন পৰীক্ষা আহিব ফালি দি ওলাই আহিব ঠিক আছে তো আজি কাৰণে এইখিনি আছিল আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল লাগিছে প্ৰশ্নখিনি কৰি আপোনালোকে ভালদৰে বুজি পাইছে আৰু পৰীক্ষাৰ কাৰণে আপুনি পুৰা ৰেডি হৈ আছে মই আশা কৰিছো আপোনালোকৰ পৰীক্ষাটো ভাল হ'ব আৰু মই আই এম ৰিয়েলি ভেৰি সৰি মই বহুত মনৰ পৰা দুখ পাই কথাটো কৈছো মই আপোনালোকক ৰিজনিংৰ ক্লাছটো কৰাব নোৱাৰিম সেই কাৰণে মোক ক্ষমা কৰিব মই আপোনালোকৰ ওচৰত মানে ক্ষমা বিচাৰি আছো যাতে আপোনালোকে মোক ক্ষমা কৰি দিয়ে মই ৰিজনিংৰ ক্লাছটো আপোনালোকক দিব নোৱাৰিলো তথাপিও আপোনালোকে চেষ্টা কৰক আপোনালোকে ভালকে পৰীক্ষাটো দিয়ক মই সদায় কামনা কৰিছো যাতে আপোনালোকৰ পৰীক্ষাটো ভাল হয় আপোনালোকে ফাইট কৰক মই যেদিনা আপোনালোকৰ পৰীক্ষা হ'ব 6 এপ্ৰিলত পৰীক্ষা দি আহাৰ লগে লগে মই আপোনালোকৰ কোশ্চেনৰ সলিউশনটো আপলোড কৰি দিম ফাৰ্স্ট আপোনালোকে সলিউশনখিনি চাব কি হৈছে নহৈছে আৰু সলিউশনখিনি দিয়াৰ লগে লগে মই কাট অফ দি দিম কিমান কাট অফ যোৱাৰ এটা সম্ভাৱনা আছে কেনেকা কাট অফ যাব পাৰে হেতু এটা কাট অফ ভিডিও মই বনাই দিম আশা কৰিছো আপোনালোকে সাপোৰ্ট কৰিব মোৰ চেনেলটো বেছিকে শেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত আৰু আপোনালোকে মোক কৈছিলে মই আপোনালোকৰ ওচৰত এটা দাবী ৰাখিছিলো যে 6 এপ্ৰিলৰ আগত মোক আপোনালোকে 1k সাবস্ক্ৰাইবাৰ কৰি দিব লাগিব কিন্তু যেটো নহল মই একো বেয়া পোৱা নাই আপোনালোকে মোৰ কাৰণে বহুতখিনি কৈছে সেই কাৰণে মই সদায় সুখী হৈ আছো আপোনালোকে চাকৰিটো পাওক সেইখিনিতে মই বহুত ভাল লাগিব আজিৰ কাৰণে এইখিনি ধন্যবাদ টাটা লাভ ইউ অল